হয় চাওক, শিৱসাগৰ জিলা বুলি ক'লেই পোনপ্ৰথমে আহে এখন বুৰঞ্জী প্ৰসিদ্ধ আহোম যুগৰ সেই স্বৰ্ণময় অতীতৰ কিছুমান পৌৰাণিক কীৰ্তিচিহ্নৰ কথা। আৰু সেই পৌৰাণিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত কিদৰে যিটো বিভাগ প্ৰকৃততে যিটো বিভাগৰ দায়িত্ব আছে সেই বিভাগটো হ'ল পুৰাতত্ত্ব বিভাগ, আৰু অন্য হাতেদি জিলা প্ৰশাসনৰো এই ক্ষেত্ৰত দায়িত্ব আছে। কিন্তু প্ৰকৃততে তেওঁলোকে সেই দায়িত্বসমূহ পালন কৰিছে নে নাই, পোনপ্ৰথমেই সতীৰ্থই কিছু ভিজুৱেলছ দেখুৱাব যে সন্মুখত যি ভিজুৱেলছ দেখিছে এইখন হ'ল ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকো। আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বাৰা নিৰ্মিত এই শিলৰ সাঁকোৱে সেই সময়ৰ আহোম ৰাজত্বকালৰ গৌৰৱময় ইতিহাসৰ বৰ্ণনা কৰে। কিন্তু বৰ্তমান যি অৱস্থা, যি দৃশ্য ইতিমধ্যে ND24 দৰ্শকসকলে দেখি আছে স্ক্ৰীণত, যে বৰ্তমান নামদাঙৰ শিলৰ সাঁকোখনৰ দুয়োপাৰে হাবি জংঘলেৰে আৱৰি পৰিছে, আৰু অন্য হাতেদি শিলৰ সাঁকোখনৰ দুটা মূৰত দুটাকৈ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। বহুবাৰ এই ক্ষেত্ৰত সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছে, ND24ত বাতৰি সম্প্ৰচাৰিত হৈছে, কিন্তু পুৰাতত্ত্ব বিভাগ নামৰ বিভাগটোৰ কোনো ধৰণৰ আজিলৈকে তেওঁলোকৰ গাত লৰা নাই, বা এই পৌৰাণিক কীৰ্তিচিহ্নটোৰ ক্ষেত্ৰত যাক লৈ দেশী বিদেশী পৰ্যটকসকলৰ মাজত যথেষ্ট উৎসুকতা আছে। এই নামদাং শিলৰ সাঁকো পৰিদৰ্শন কৰিবলৈ বহু দূৰ দূৰৰ পৰা দেশী বিদেশী পৰ্যটকসকল আহে, কিন্তু অৱস্থা বৰ্তমান এনেকুৱা যে এয়া পৌৰাণিক কীৰ্তিচিহ্ন নে প্ৰকৃততে এটা পৰিত্যক্ত এখন শিলৰ সাঁকো। কাৰণ জৰিগছ আনকি হাবি জংঘলেৰে ভৰি পৰিছে ইয়াৰ দুয়োটা পাৰ, আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত সৰব হৈ আহিছে যদিও আজি পৰ্যন্ত কিন্তু দায়িত্বশীল সেই পুৰাতত্ত্ব বিভাগ অৰ্থাৎ যাৰ হাতত দায়িত্ব আছে তেওঁলোকে কিন্তু দায়িত্বৰ প্ৰতি সদায় অৱহেলা কৰি আহিছে। অন্যহাতেদি প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ লঘু বা গধুৰ যান বাহন এই শিলৰ সাঁকোৰে পাৰ হয়, আৰু যাৰ ফলত সমগ্ৰ দলংখনতে কম্পন সৃষ্টি হয়, আৰু এই শিলৰ সাঁকোখনৰ দুয়োটা মূৰতেই দুটা বৃহৎ গাঁতৰ বৰ্তমান সৃষ্টি হৈছে। সদৌ টাইহন ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, যিহেতু তেওঁলোকে এই বিষয়টোত সদায় মাত মাতি আহিছে, শিলৰ সাঁকো সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে দাবী জনাই আহিছে। যে মই আপোনাক সুধিব বিচাৰোঁ যে এইটো প্ৰকৃততে পৌৰাণিক কীৰ্তিচিহ্ন নে, যে ইয়াত দেশী বিদেশী পৰ্যটকে, কাৰণ এই শিলৰ সাঁকোখন সদায় উৎসুকতাৰ এটা কেন্দ্ৰ হৈ আহিছে দেশী বিদেশী পৰ্যটকৰ, কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত যি সংৰক্ষণ প্ৰকৃত সংৰক্ষণ হ'ব লাগিছিলে সেয়া নহ'ল। ইতিমধ্যে দেখা গৈছে যে হাবি জংঘলেৰে ভৰি পৰিছে, দুটা মূৰত দুটাকৈ গাঁতৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ যি প্ৰকৃততে শিলৰ সাঁকোখন কিমান দিনলৈ এইদৰে ইয়াত থিয় হৈ থাকিব তাক লৈ কিন্তু এতিয়া আশংকা প্ৰকাশ কৰিছে সকলোৱে। 1703 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা নামদাং শিলৰ সাঁকোখন আজিৰ তাৰিখলৈকে আচলতে ইয়াত সংৰক্ষণ কৰিব লাগিছিল নে ইয়াৰ ওপৰতে গধুৰ যান বাহন অহা যোৱা কৰিবলৈ আচলতে এই পথসমূহ মুকলি কৰি দিব লাগিছিল? কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ আছে, অসম ৰাজ্যিক পুৰাতত্ত্ব বিভাগ আছে, শিৱসাগৰ জিলা প্ৰশাসন আছে, অসম চৰকাৰ আছে, তেওঁলোকৰ আজিলৈকে আমি এটা সদিচ্ছা নেদেখিলোঁ যে নামদাং শিলৰ সাঁকোখন সংৰক্ষণ কৰিব লাগে। তাৰ কোনো ধৰণৰ তেখেতসকলে পদক্ষেপ লোৱা আজিলৈকে আমাৰ পৰিলক্ষিত নহ'ল। গতিকে এই কথাবিলাক আমি বহুবাৰ স্মাৰকপত্ৰ দিছোঁ, এই কথাবিলাক বহুবাৰ জনাইছোঁ তেখেতসকলক, কিন্তু আজিলৈকে কোনো ধৰণৰ ফল ধৰা নাই। শেহতীয়াভাৱে আপোনালোকে দেখিবলৈ পাইছে যে হাবি জংঘল আগুৰি ধৰিছে, আৰু শিলৰ সাঁকোৰ ওপৰত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যিটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আজিলৈকে ফিল আপ কৰিব নোৱাৰিলে। আৰু দ্বিতীয় কথা, ইয়াত এটা ফাট মেলিছে, সৰু সুৰা দুই এটা ফাট মেলিছে। আপোনালোকে দেখিব মোৰ পিছফালে শিলৰ সাঁকোখন আছে, আপোনালোকে গম পাব যে এখন যদি গধুৰ পাঞ্জাৱ বডি ইয়াৰ ওপৰেদি পাৰ হৈ যায় তেতিয়াহ'লে এই শিলৰ সাঁকোখন কেনেকৈ কপে আপুনি ইয়াৰ পৰা অনুমান কৰিবলৈ সক্ষম হ'ব। গতিকে এই শিলৰ সাঁকোখন ফাট মেলাটো স্বাভাৱিক তেনে ক্ষেত্ৰত। গতিকে এই কথাবিলাক কিন্তু আজিলৈকে কিন্তু পুৰাতত্ত্ব বিভাগে গুৰুত্ব সহকাৰে লোৱা নাই। আজি ONGCৰ দৰে কোম্পানীৰ গধুৰ যান বাহন ইয়াৰ ওপৰেদি পাৰ হৈ যায়, মাল্টিনেশ্যনেল কোম্পানীবিলাক যায়, ডাঙৰ গাড়ী অনা গাড়ীবিলাক এইবিলাক ইয়াৰ ওপৰেদি পাৰ হৈ যায়, ট্ৰেইলাৰবিলাক পাৰ হৈ যায়, যাৰ ফলত শিলৰ সাঁকোখন বহুত ক্ষতিৰ সন্মুখীন হৈছে। গতিকে আমি জিলা প্ৰশাসনক আৰু অসম চৰকাৰ তথা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগক এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আগত বহুবাৰ আমি অনুনয় কৰিলোঁ, বহুবাৰ আপোনালোকক স্মাৰকপত্ৰ দিলোঁ, কিন্তু আজিলৈকে আপোনালোকে কোনো ধৰণৰ কাৰ্যপন্থা হাতত নল'লে। সেয়েহে সদৌ টাইহন ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ এতিয়া কাৰ্যপন্থা ল'ম। আপোনালোকক মাত্ৰ এমাহ সময় দিছোঁ, পুৰাতত্ত্ব বিভাগ, জিলা প্ৰশাসনক বা অসম চৰকাৰক আমি মাত্ৰ এমাহ সময় দিছোঁ। এমাহ সময়ত যদি আমি শিলৰ সাঁকোখনৰ ওপৰত যদি কোনো ধৰণৰ ইতিবাচক তেওঁলোকৰ পদক্ষেপ আমি পৰিলক্ষিত নহয়, তেনেহ'লে আমি শিলৰ সাঁকোৰ ওপৰেদি যোৱা ONGCৰ দৰে কোম্পানীৰ গধুৰ যান বাহনবিলাক আমি ইয়াত অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আৰু তাৰ বাবে যদি কিবা পৰিস্থিতি উদ্ভৱ হয় সেইটোৰ কাৰণে কিন্তু জিলা প্ৰশাসনেই দায়ী হ'ব। শেহতীয়াকৈ NIC দিছিলে, 4 লেন বনাইছে, ইয়াৰ কাষেদি এটা বিকল্প ৰাস্তা বনাইছিলে, কিন্তু সেইটো আজিলৈকে 10% কাম নহ'ল, তেনেকৈ পেলাই থৈছে। আমি আমাৰ এই শিলৰ সাঁকো হওক বা অন্যান্য দৌল দেৱালয় হ'ব, এইবোৰ আমাৰ স্বাভিমান, অসমীয়াৰ এইটো এটা সম্পত্তি, অসমীয়া গৌৰৱৰ প্ৰতীক। এই বস্তুবিলাকক লৈ হেতালি খেলি থকা পুৰাতত্ত্ব বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অতদিন যিবোৰ কৰি আছে সেইবোৰ আৰু কৰিবলৈ দিয়া নহ'ব। মাত্ৰ এমাহ সময় দিছে, এমাহৰ ভিতৰত আপোনালোকে কাৰ্যপন্থা হাতত লওক, নহ'লে সদৌ টাইমছত কিন্তু নিজাববীয়াকৈ কাৰ্যপন্থা ল'ম। এইটো আজিৰ তাৰিখত আপোনালোকক সকীয়াই দিয়া হৈছে। ধন্যবাদ জনাইছোঁ। আন এগৰাকী ব্যক্তি আছে, অকণমান আগুৱাই আহিব আপুনি। খুব চমুকৈ কি আহ্বান জনাব পুৰাতত্ত্ব বিভাগেই হওক, জিলা প্ৰশাসনেই হওক?
শিৱসাগৰবাসী হিচাপে এটাই আহ্বান কৰিছোঁ, পুৰাতত্ব বিভাগে ঐতিহাসিক আচলতে সম্পদবোৰ আমাৰ সংৰক্ষণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এই নামদাং শিলসাকু আজি যি গাঁত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈছে, যি প্ৰকাণ্ড চিয়াল ফাট মেলিছে, সেই ফাটসমূহ আচলতে সংৰক্ষণ কৰক অতি শীঘ্ৰে। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ যি নামদাং শিলসাকুৰ ওপৰত জৰি গছ আৰু যিসমূহ শেলাই, সেইসমূহ আচলতে চাফ চিকুণ কৰাৰ ক্ষেত্ৰত দায়িত্ব লওক, আমি তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু নামদাং শিলসাকু যি 4খন দৰ্জাৰ পানীটো যাব পৰা নাই, সেই পানী অহা যোৱা কৰাৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া হ'ল দল সংগঠন তথা স্থানীয় ব্যক্তিৰ তেওঁলোকৰ মন্তব্য যে শিলৰ সাঁকো সংৰক্ষণৰ ক্ষেত্ৰত প্ৰকৃততে পুৰাতত্ব বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ নকৰে। আৰু সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হ'লে তেওঁলোক দৌৰি আহে, হয় চূণ তেল লগাব নাইবা সেই হাবি জংঘল পৰিষ্কাৰ কৰিব, তাৰপিছত তেনেদৰে পেলাই থ'ব আৰু পুনৰ সেই আগৰ অৱস্থালৈ শিলৰ সাঁকোখন গুচি যায়। গতিকে ইয়াৰ উপৰিও ইয়াৰ দাঁতিতেই যিহেতু শিলৰ সাঁকো সংৰক্ষণৰ যি দাবী উত্থাপন হৈছিল, তাৰ বাবে যি 4 লেনযুক্ত পথ নিৰ্মাণ হৈ আছে, কাষেৰেই 300 মিটাৰ দূৰত এটা 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, কিন্তু 10% কাম সম্পূৰ্ণ হ'ল, যাৰ ফলত এতিয়াও এই শিলৰ সাঁকোৰ ওপৰেদি গধুৰ বা লঘু যান বাহন সদায় অহা যোৱা কৰি আছে, যাৰ ফলত এই শিলৰ সাঁকোত কম্পনৰ সৃষ্টি হয়। আৰু ইতিমধ্যে দুয়োটা মূৰতে দুটাকৈ ফাট মেলিছে আৰু অন্য হাতেদি সম্পূৰ্ণ সাঁকোখন হাবি জংঘলেৰে আৱৰি পৰিছে। যে এই ক্ষেত্ৰত এটা দায়িত্ব থকা বিভাগ যে পুৰাতত্ব বিভাগ, আৰু যি বিভাগটোৰ হাতত অসমৰ গৌৰৱ যিসমূহ পৌৰাণিক কীৰ্তিচিহ্ন, আহোম ৰাজত্বকালৰ যি স্বৰ্ণময় ইতিহাসৰ যিসমূহ সম্পদ, সেই সম্পদসমূহ ৰক্ষাৰ তেওঁলোকৰ হাতত দায়িত্ব আছে, কিন্তু সেই দায়িত্বৰ পৰা তেওঁলোক বহু দূৰত জিলা প্ৰশাসনেই হওক বা পুৰাতত্ব বিভাগেই হওক এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে, ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰিছে যে তেওঁলোকে শিলৰ সাঁকোৰ ওপৰেদি যাতায়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।